যিসকল ষ্টুডেণ্টে এবাৰ SSLC 2026 দিবা তোমালোকৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টো তোমালোকৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যিহেতু ফেব্ৰুৱাৰী মাহ আৰম্ভ হ'ল সো এইটো তোমালোকৰ বাবে লাষ্ট উইক হয় আৰু এক সপ্তাহ পিছত তোমালোকে এক্সাম হলত পৰীক্ষা দি থাকিবা এতিয়া কথাটো হ'ল এই কেইদিন ভালকৈ পঢ়িলে 60% পোৱাটো সম্ভৱ কিন্তু 80% পোৱাটো অসম্ভৱ যেহেতু তোমালোকৰ হাতত সময় খুব কম এতিয়া কথাটো হ'ল এই কেইদিন যদি দিনে ৰাতিয়ে পঢ়ি দিয়া তোমালোকে বহুত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু কিছুমানে বহুত ভয় খাই আছে কিন্তু ভয় খাব নালাগে কাৰণ তোমালোকে যেহেতু প্ৰি টেষ্ট এক্সাম দিছা সো তোমালোকৰ এটা এক্সপিৰিয়েন্স হৈ গৈছে ভয় খোৱাটো এটা স্বাভাৱিক কথা কাৰণ এইটো সময়ত সকলোৱে ভয় খাই তুমি অকলে নহয় তোমালোকে এক্সামৰ টেনচন নকৰি অকল পঢ়াত বেছি ধ্যান দিয়া কাৰণ এতিয়া হ'ল কম্পিটিশনৰ জামানা ইয়াত যিয়ে পৰিশ্ৰম কৰে তেৱে সফল হ'ব পাৰে সো পৰিশ্ৰম কৰিব লাগিব দিনে ৰাতিয়ে পঢ়িব লাগিব তেতিয়াহে ভাল ৰিজাল্ট কৰাটো সম্ভৱ আৰু এটা কথা যেহেতু এতিয়া তোমালোকৰ হাতত সময় খুব কম কিন্তু এতিয়াও কিছুমানে ঘণ্টাৰ পৰ ঘণ্টা মোবাইল চাই নিজৰ মূল্যৱান সময় নষ্ট কৰি আছে কিন্তু এইটো বহুত বেয়া কথা এতিয়া অকল পঢ়াৰ সময় এতিয়া নিজৰ সময় ওয়েষ্ট নকৰিবা আৰু যেহেতু মাত্ৰ 7 দিন মান আছে এক্সামলৈ এতিয়া তোমালোকে নতুন কোৱেশ্চনছ মুখস্থ কৰাত ইমান ধ্যান নিদিবা যিবিলাক কোৱেশ্চনছৰ এনসাৰ আগতে মুখস্থ কৰিছা সেইবোৰ কোৱেশ্চনছ আৰু চেপ্টাৰছ আকৌ এবাৰকৈ ৰিভাইজ মাৰিবা আৰু এটা কথা এতিয়া যেহেতু সময় খুব কম এতিয়া অকল ইম্পৰ্টেন্ট কোৱেশ্চনৰ ওপৰত বেছি ধ্যান দিব লাগিব অৰ্থাৎ ইম্পৰ্টেন্ট কোৱেশ্চনছ পঢ়িব লাগিব যিবোৰ কোৱেশ্চন বেছি ইম্পৰ্টেন্ট সেইবোৰ কোৱেশ্চনত বেছি গুৰুত্ব দিব লাগিব আৰু এতিয়া আগৰ তুলনাত বেছিকৈ ষ্টাডি কৰিব লাগিব বেছি ৰাতিলৈকে পঢ়িব লাগিব এতিয়া প্ৰত্যেকটো সাবজেক্টত গুৰুত্ব দিব লাগিব এটা সাবজেক্ট লৈ পঢ়ি থাকিলে নহব 6টা সাবজেক্ট সমানে গুৰুত্ব দিব লাগিব আৰু যেহেতু ফাৰ্স্ট এক্সাম এছামিজ সেইভাবে এছামিজটো বেছিকৈ তোমালোকে গুৰুত্ব দিব লাগিব কাৰণ ফাৰ্স্ট এক্সামটো ভাল হ'লে বাকি এক্সামবোৰ বহুত ভাল হ'ব ফাৰ্স্ট এক্সামটো ভাল হ'লে তোমালোকৰ ভিতৰত এটা মোটিভেশনছ আহিব আৰু যাৰ ফলত বাকি এক্সামবোৰ বহুত ভালকৈ দিব পাৰিবা এছামিজত যেহেতু প্ৰেক্টিকেল মাৰ্কছ নাথাকে সো 100 মাৰ্কছৰ হ'ব এক্সাম সেইভাবে এছামিজত লেটাৰ পাবলৈ বেছিকৈ পৰিশ্ৰম কৰিব লাগিব এছামিজত কেনেকৈ 80+ পাব পাৰি তাৰ ওপৰত যদি ভিডিও লাগে তেনেহলে কমেন্ট কৰা মই বনাবলৈ চেষ্টা কৰিম আৰু এইটো ভিডিওত এইখিনিয়ে আছিল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাঙ্কস ফৰ ওয়াচিং